নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম কান্ট হেভ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থ প্ৰকাশ কৰিব এই সকলোখিনি কথাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু আপোনালোকেও আপোনালোকৰ ডেইলি লাইফত কান্ট হেভ ব্যৱহাৰ কৰি বিভিন্ন বাক্য ক'বলৈ যত্ন কৰক সো আহক এতিয়া টপিকটো ডিসকাস কৰোঁ এতিয়া আপোনালোকে স্ক্ৰিনত কান্ট হেভৰ ইউজৰ বিষয়ে দেখিছে আমি কান্ট হেভ কেনেদৰে ইউজ কৰিম এই ইউজটো মই আপোনালোকৰ বাবে গুগলৰ পৰা আনিছো সো চাওক কান্ট হেভ আমি কেতিয়া ইউজ কৰো উই বিলিভ আমি বিশ্বাস কৰো কি দা একচন ডেফিনেটলি ডিডন্ট হ্যাপেন The action definitely didn't happen মানে action to একদম যেটা পাক্কা নাই হোৱা নিশ্চিত ৰূপে নাই হোৱা বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি can't have ব্যৱহাৰ কৰো তাৰ পিছত চাও কি কৈছে opposite of must have আমি opposite of must have মানে must have আমি যিবোৰ বাক্যত ব্যৱহাৰ কৰো সেই বাক্যবোৰ যদি আমি নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি can't have ব্যৱহাৰ কৰিও বাক্যটো ক'ব পাৰো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰো মই যদি কওঁ তাই পাক্কা বজাৰলৈ গৈছিল she must have gone to the market তাই পাক্কা বজাৰলৈ গৈছিল মই ধৰক ক'ব লগা হ'ল তাই পাক্কা বজাৰলৈ যাবই নোৱাৰে কাৰণ তাই মোৰ লগত আছিল এই তাই বজাৰলৈ যাবই নোৱাৰে এই তেনেকুৱা সেন্সত আমি can't have ব্যৱহাৰ কৰিম আৰু can't haveৰ পাছত যিটো ভার্ব আহিব ভার্বৰ আমি সদায় থাৰ্ড ফৰ্ম হে ব্যৱহাৰ কৰিব লাগিব এতিয়া আপোনালোকে ইউজটো নিশ্চয় বুজিব পাৰিলে মাষ্ট হেভৰ বাক্যবোৰ যেতিয়া আমি নিগেটিভত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত can't have ব্যৱহাৰ কৰো আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো আৰু যেতিয়া এই বাক্যটোত আমি can't have আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম ইয়াৰ অৰ্থ ওলাব হ'বই নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আমি can't have ব্যৱহাৰ কৰো এতিয়া আপোনালোকৰ বাবে চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেটা চাওক আপোনালোকৰ বাবে কনসেপ্টখিনি সহজ হৈ পৰিব এতিয়া আপোনালোকে স্ক্ৰিনত চাৰিটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে she can't have left the house তাই ঘৰৰ পৰা যাবই নোৱাৰে আপুনি একদম নিশ্চিত ৰূপে কৈছে যে she can't have left the house তাই ঘৰ এৰিবই নোৱাৰে কি কাৰণে চাওক কাৰণটো দেখাইছো because her car is still outside কাৰণ কি কাৰণ তাই গাড়ীখন এতিয়াও বাহিৰত আছে তাই ঘৰৰ পৰা যাবই নোৱাৰে তাই ধৰক যেতিয়া কৰবালৈ যায় গাড়ী লৈ যায় তেতিয়া আপোনাক কোনোবা এজনে কৈছে যে she must have gone বা she must have left her house তাই পাক্কা তাই ঘৰ এৰি গল এতিয়া must have টো 100% নুবুজায় এতিয়া আপুনি কৈছে যে তাই ঘৰৰ পৰা যাবই নোৱাৰে কাৰণ তাই গাড়ীখন বাহিৰত আছে তেতিয়া আপুনি ক'ব পাৰে যে she can't have left her house because her car is still outside এনে ধৰণে আমি can't have ব্যৱহাৰ কৰিব লাগে এতিয়া অন্য কেটা এক্সাম্পল চাওক অন্য এক্সাম্পলটো কি কৈছে চাওক there were not any flight তাত কোনো ফ্লাইটে নাছিল he can't have তাৰ পিছত চাওক কি কৈছে he can't have gone to USA he USA লে যাবই নোৱাৰে ধৰক যোৱাকালি কোনোবাজন মানুহ USA লে যোৱা কথা আছিল তেতিয়া আপুনি কৈছে যে he must have gone to USA তেও পাক্কা USA লে গ'ল সাগে তেতিয়া আপুনি গম পাইছে যে কালিটো USA লে ইন্ডিয়াৰ পৰা কোনো ফ্লাইটে নাছিলে তেও কোনো প্ৰকাৰে যাবই নোৱাৰে তেতিয়া আপুনি কৈছে যে he can't have gone to USA তেও পাক্কা মানে তেও USA লে যাবই নোৱাৰে because there was not any flight কাৰণ যোৱাকালি বা there was not any flight yesterday যোৱাকালি কোনো ফ্লাইটে নাছিল এনেকুৱা অৰ্থত আমি ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে she can't have helped you এই বাক্যটো চাওক কি কৈছে she can't have helped you এই বাক্যটো কি ক'লা she can't have helped তাই তোমাক সহায় কৰিবই নোৱাৰে কি কাৰণে নোৱাৰে চাওক তাৰ পিছত কৈছে because she died last month তাই যোৱা মাহতে ঢুকালে ধৰক কোনোবা এগৰাকী মানুহে ক'লে আমুক মানুহগৰাকীয়ে she helped me yesterday তেতিয়া আপুনি কৈছে যে she can't have helped you তাই তোমাক সহায় কৰিবই নোৱাৰে because she died last month তাই যোৱা মাহতে মৰিলে she can't have helped you তাই তোমাক সহায় কৰিবই নোৱাৰে এনেকুৱা সিচুৱেচনত তাৰ পিছত এতিয়া লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে you can't have এই বাক্যটো চাওক কি কৈছে you can't have met her এই বাক্যটো চাওক you can't have met her in the market তুমি তেওঁক বজাৰত লগ পাবই নোৱাৰা আমি কৈছে you can't have met her in the market তুমি তাইক বজাৰত লগ পাবই নোৱাৰা তাৰ পিছত চাওক কি কৈছে because কাৰণ কি কৈছে চাওক because when you went to market যেতিয়া তুমি বজাৰলৈ গৈছিলা she was at office তাই অফিসত আছিল আপুনি ধৰক কাৰোবাক ক'লে যে মই আমুকক লগ পালো বজাৰত I met her in the market মই তাইক বজাৰত লগ পাইছিলো
তেতিয়া আপোনাক মই কৈছোঁ ইউ কাণ্ট হেভ মেট হাৰ ইন দ্য মাৰ্কেট তুমি তাইক বজাৰত লগ পাবই নোৱাৰা বিকজ when you went to market কাৰণ যেতিয়া তুমি বজাৰলৈ গৈছিলা she was at office তাই অফিচত আছিল এনে ধৰণে আমি বাক্যখিনিত কাণ্ট হেভ ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকেও এনে ধৰণে 2-4টা সেন্টেন্স প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰিব আশা কৰোঁ এই ভিডিঅটো নিশ্চয় ভাল পালে আৰু কাণ্ট হেভ আমি কেনেদৰে ইউজ কৰোঁ তাৰ বিষয়ে জানিব পাৰিলে যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব আপোনালোকে এই চেনেলটোৰ জৰিয়তে এনে ধৰণৰ ইন্টাৰেষ্টিং ইংলিছ টপিকৰ বিষয়ে শিকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে